মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ ৩য় শ্ৰেণীৰ আপোন পাঠৰ শেষৰ পদ্ধতিৰ প্ৰশ্ন উত্তৰ ৰদালি ৰুদ্দে 19 নম্বৰ এই পদ্ধতি। আহাচোন পদ্ধতিৰ প্ৰশ্ন উত্তৰসমূহ চাওঁ। দেখিছানে, কবিতাটি মনত ৰাখিব দিছে। তোমালোকে এই কবিতাটি মনত ৰাখিবলৈ যত্ন কৰিবা দেই। তাৰ পাছতে তেতিয়াহে প্ৰশ্ন উত্তৰবোৰ সহজ হ'ব। আৰু কবিতাটি মনত ৰখাৰ পাছতে তোমালোকে এই শব্দাৰ্থখিনি জানিবলৈ যত্ন কৰিবা, তেতিয়া তোমালোকৰ সহজ হৈ পৰিব কবিতাটি। আহাচোন প্ৰশ্ন উত্তৰসমূহৰ প্ৰশ্নবোৰত কি আছে ন, আমি তাকে আলোচনা কৰোঁ। প্ৰথম প্ৰশ্নটোত আছে যে কবিতাটিত কবিয়ে কোনটো কালৰ বৰ্ণনা কৰিছে। কবিতাটিত কবিয়ে শীতকালৰ বৰ্ণনা কৰিছে। তাৰ পাছত কৈছে যে কুঁৱলীবোৰ উঁৱলিবলৈ কি কৰিব লাগিব। কুঁৱলীবোৰ উঁৱলিবলৈ ৰদালিয়ে ৰ'দ দিব লাগিব বুলি কৈছে। জাৰত হাত ভৰিবোৰৰ কি অৱস্থা হৈছে। জাৰত হাত ভৰিবোৰ ঠক ঠক কৰি কঁপি আঙুলি শেঙেটা হৈছিল। মাকৰ বকনি শুনি কবিয়ে কি হেৰুৱাব লগা হ'ল। মাকৰ বকনি শুনি কবিয়ে লেপৰ তলৰ উমটি হেৰুৱাব লগা হ'ল। জাৰত ককাক আৰু আইতাকৰ কি হৈছে। জাৰত ককাকৰ কঁকাল তাহ মাৰিছিল আৰু আইতাকৰ আঙুলি উখহি পৰিছিল। তাৰ পাছত কৈছে যে কবিতাটোত কি কি জন্তুৰ কথা উল্লেখ কৰা হৈছে। জাৰত সেইবোৰৰ কেনে অৱস্থা হৈছে লিখিব দিছে। এই কবিতাটোৰ প্ৰথম 6 নম্বৰ প্ৰশ্নটোত দেই। কবিতাটিত গৰু, মেকুৰী, পোৱালি আদি জন্তুৰ কথা উল্লেখ আছে। জাৰত দামুৰী পোৱালি কেইটা গোহালিত ঠেৰেঙা লাগিছিল আৰু মেকুৰী পোৱালি দুটা ৰ'দ নোপোৱাৰ বাবে কেঁকুৰি থাকিবলগীয়া হৈছিল। তোমালোকে নিশ্চয় এইটো কথা কবিতাটিত পঢ়োঁতে গম পাইছা। তোমালোকে এই প্ৰশ্নকেইটা লিখি ল'বলৈ যত্ন কৰিবা। তাৰ পাছতে দ্বিতীয় নম্বৰটোত আছে যে বেলি ওলালে কবিয়ে কি কৰিব বুলি কৈছে। বেলি ওলালে কবিয়ে আঁৰি কাঠি দিম জালি বুলি কৈছে। তাৰ পাছতে তোমালোকক চোৱা 3 নম্বৰত এই প্ৰশ্নটোত সুধিছে যে জাৰৰ দিনত তোমাৰ কেনেকুৱা লাগে কোৱা আৰু লিখা। জাৰৰ দিনত কেনেকুৱা লাগে। আৰু জাৰৰ দিনত মোৰ অৰ্থাৎ সকলোৰে ঠাণ্ডা লাগে, হয়নে বাৰু? নহয় জানো? জাৰৰ দিনত হাত ভৰি ঠক ঠককৈ কঁপে আৰু আঙুলি শেঙেটা পৰে। জাৰৰ দিনত কঁকাল তাহ মাৰি ধৰে, হয়নে বাৰু? তোমালোকে নিশ্চয় গম পাইছা চাগে জাৰৰ দিনত কেনেকুৱা লাগে। তাৰ পাছতে আছে চোৱাচোন, পঢ়া বুজা আৰু খালী ঠাই পূৰ কৰা। ইয়াত তোমালোকক চোৱাচোন, ইয়াত কৈ দিছে এটা ল'ৰাটো ঠক ঠককৈ কঁপিছে। তাৰ পাছতে দিছে যে খটোত কৈছে যে তেজকৈ ৰেলগাড়ী চলিছে। ৰেলগাড়ী কেনেকৈ চলিব? জক জককৈ, হয়নে নহয় বাৰু? ঝক ঝককৈ ঝক ঝক দেই, ঝক ঝককৈ ৰেলগাড়ী চলিছে। তাৰ পাছত কৈছে তেজকৈ বতাহ বলিছে। ফিৰ ফিৰকৈ, হয়নে নহয়? ৰিব ৰিবকৈ লিখিব পাৰা, নালাগে বাৰু। ফিৰ ফিৰকৈ বতাহ বলে, হয়নে নহয় বাৰু? তাৰপিছত কৈছে যে পাহাৰখনৰ মাজেৰে জুৰিটি ডেছকৈ নিজৰা বৈছে। জুৰিটি নহয়, নিজৰা বৈছে। জিৰ জিৰকৈ, হয়নে নহয় বাৰু? তাৰপিছত ডেছকৈ মেঘে গাজিছে। ডেছকৈ মানে মেঘে কেনেদৰে গাজে? গিৰ গিৰকৈ মেঘে গাজে, হয়নে নহয় বাৰু? গিৰ গিৰকৈ। তাৰপিছত কৈছে যে গছৰ ডালত কুলি চৰাইজনীয়ে ডেছকৈ বিনাইছে। এইটো আৰু কুলি চৰাই তোমালোকে মাত শুনি চাই কু কু, হয়নে নহয় বাৰু? কু কু কৰে। তাৰপিছত তোমালোকে চোৱা, মেকুৰীটোৱে ডেছকৈ ঘূৰি ফুৰিছে। মেকুৰীয়ে কেনেদৰে মাতে? মেও মাতে, হয়নে নহয়? মেও মেওকৈ ঘূৰি ফুৰিছে। জুইকুৰা ডেছকৈ জ্বলিছে। দপদপকৈ জুই জ্বলে, তোমালোকেতো নিশ্চয় জানা, হয়নে নহয়? ঠাণ্ডা দিনততো তোমালোকে জুই সেকাই, হয়নে নহয়?
দপদপকৈ জুই জ্বলাই লোৱা ঠিক আছে বাৰু তো চোৱা দপদপকৈ জুইকুৰা দপদপকৈ জ্বলি আছে তোমালোকে এনেদৰে লিখি ল'বা আৰু তাৰ পাছতে তোমালোকে অতিৰিক্ত হিচাপে আৰু এটা চাব পাৰা মই তোমালোকক দেখাই দিছোঁ চোৱা এইটো দেখিছানে কবিতাটিৰ কবিৰ পৰিচয় বেছি দিয়া নাই বিশেষ একো নিৰ্মল প্ৰভা বৰদলৈ তোমালোকে নিশ্চয় জানা কবিতাটিৰ এইখিনিতে আছে দেখিছানে এই কবি পৰিচয়টো তোমালোকে কবিতাটিৰ কবিজনৰ বিষয়ে তোমালোকে জানি ল'বা যে নিৰ্মল প্ৰভা বৰদলৈ তেখেতৰ বিষয়ে বিশেষ একো দিয়া নাই তোমালোকক এইটোৱে দিছে যে নিৰ্মল প্ৰভা বৰদলৈয়ে শিশুৰ বাবে ৰচনা কৰা কেইখনমান মনোৰম কিতাপ তোমালোকে এই কিতাপকেইখনৰ নাম চাই থবা অসমীয়া উমলা গীত নতুন উমলা গীত গান শুনা ভূত মোৰ সৰুকালিৰ দিনবোৰ এইকেইখন তোমালোকে জানি থবা তেতিয়া তোমালোকৰ কাৰণে সহজ হ'ব যিহেতু প্ৰশ্নত তোমালোকে যেতিয়া তোমালোকৰ পৰীক্ষা হ'ব পৰীক্ষাত কিন্তু এনেধৰণৰ কিন্তু প্ৰশ্ন অহা চান্স আছে গম পালানে তোমালোকে এইটো কিন্তু চাবা আৰু তাৰ উপৰি তোমালোকে মই কৈছোঁ শব্দৰ অৰ্থবোৰ চাবা তোমালোকৰ পৰীক্ষাত শব্দৰ অৰ্থবোৰো আহে ন দুই এক তোমালোকে শব্দৰ অৰ্থবোৰ জানিলে তোমালোকৰ সহজ হৈ পৰিব কবিতাটো বুজা ঠিক আছে বাৰু আজিলৈ বহুত ধন্যবাদ তোমালোকে মোৰ ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ চাবা আৰু তোমালোকৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিবা মোৰ ভিডিঅ'সমূহ ভাল লাগিলে লাইক কৰিবা দেই আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা ঠিক আছে বাৰু ধন্যবাদ বাই বাই